বান্ধৱীসকল মনটো খুব বেয়া আছিলে ডাঙৰ ছোৱালীজনীয়ে এয়া হাতী খেদোৱা টৰ্চ এটা মোক প্ৰাইজ দিছিলে আৰু এমাহ ধৰি চলাই আছোঁ গাড়ী চাড়ী ক'ৰবাত বেয়া হৈ গ'লে দৰকাৰ হয় বুলি বস্তু এবাৰ কিবা এটা পেলালোঁ হেৰাই থাকিলে ডাঙৰ টৰ্চ এটা লাগে বুলি তাই দিছিলে আমাৰ ঘৰলৈ অহা ভকতজনে নদীত এৰি থৈ গুচি আহিলে আৰু লগে লগে বিচাৰিবলৈ গৈ নাপালে খুব চিন্তা লাগি আছিলে আজি ৰাতিপুৱা বেয়া লাগিছে তেওঁ কৈছে মোৰ হাজিৰা পাই কিনি আনিবি কিনি অনাটো ডাঙৰ নহয় কিন্তু মানুহে প্ৰাইজ দিলে প্ৰেজেণ্ট দিলে সেইটো বস্তু পালোঁ থেংক ইউ তাৰপিছত মানুহে যদি এটা বস্তু প্ৰেজেণ্ট দিয়ে সেইটো বৰ মৰমৰ থাকে আৰু মই যি মানে চিকতা মই বস্তু খুব কম কিনো মানে গতিকে তাই দিয়াটো পাই পেলাই মই উৎফুল্লিত আছিলোঁ প্ৰভুৱে কৈছে মোৰ কামৰ পইচা পাবলৈ কিনি ল'ব মই কৈছোঁ নহয় কিনি নালাগে ল'ব মই জানো আগতে আপুনি কাম নকৰা আগতে জানো কিনিছিলোঁ নাই কিনা নহয় লোকে দিয়া যে মৰম লাগে তাৰপিছত ওচৰৰ মানুহ এঘৰে পাইছিলে এতিয়া গৈ পেলাই লৈ আহিলোঁ এতিয়া মনটো ভাল লাগিছে